মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে ষষ্ঠ শ্ৰেণীৰ অসমীয়াৰ অধ্যায় 10ৰ লক্ষ্মীনাথ বেজবৰুৱাৰ সৈতে সাক্ষাৎকাৰ নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। সকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা আৰু যদি মোৰ চেনেলটোত নতুন আহি থাকে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। পাঠভিত্তিক ক্ৰিয়াকলাপত 1 নম্বৰ দিয়া আছে, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। তো ইয়াত প্ৰথমটোত কি কৈছে, জয়মতী ছবিখনৰ প্ৰথম দৰ্শনীৰ অনুমোদন কোন ঠাইত কৰা হৈছিল? তো ইয়াৰ অপশ্যন কেইটা দিছে ক শদিয়া, খ কলিকতা, গ সম্বলপুৰত আৰু ঘ জয়সাগৰত। তো ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ কলিকতা। তো তোমালোকে খ বৃত্তটো এনেদৰে পূৰ কৰি দিবা। তাৰপিছত দিয়া আছে, জয়মতী ছবিখনৰ ডালিমী চৰিত্ৰটিৰ ভাও বেজবৰুৱাৰ কিয় ভাল লাগিছিল? তো ইয়াৰ অপশ্যন কেইটা দিছে ক ডালিমী এটি অলপযোগী চৰিত্ৰ হোৱাৰ বাবে, অপশ্যন খ ডালিমী এটি ঐতিহাসিক চৰিত্ৰ হোৱাৰ বাবে, অপশ্যন গ ডালিমী চৰিত্ৰটি বেজবৰুৱাৰ মানস প্ৰতিমা হোৱাৰ বাবে আৰু অপশ্যন খ ডালিমী চৰিত্ৰটি সৰল চঞ্চল প্ৰকৃতিৰ হোৱাৰ বাবে। তো ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ডালিমী চৰিত্ৰটি বেজবৰুৱাৰ মানস প্ৰতিমা হোৱাৰ বাবে। তো তোমালোকে অপশ্যন গটো এনেদৰে পূৰ কৰি দিবা। তাৰপিছত 2 নম্বৰত দিয়া আছে, তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা? তোমাৰ লগৰীয়াৰ লগত আলোচনা কৰি কোৱা। তো ইয়াৰ উত্তৰ হ'ব, তো উত্তৰত তোমালোকে লিখিবা, মই গ অপশ্যনটো ডালিমী চৰিত্ৰটি বেজবৰুৱাৰ মানস প্ৰতিমা হোৱাৰ বাবে এই উত্তৰটো বাছি লৈছোঁ। কাৰণ বেজবৰুৱাৰ বাবে ডালিমী কেৱল এটা নাটকৰ চৰিত্ৰ নহয়, বৰঞ্চ তেওঁৰ মনৰ আদৰ্শ নাৰী হিচাপে চৰিত্ৰখন গঢ়ি তোলে। বেজবৰুৱাৰ লেখনিত ডালিমী নিৰ্ভীক, সাহসী, ধৰ্মনিষ্ঠ আৰু স্বামী প্ৰেমিক ৰূপে প্ৰতিফলিত হয়। এই সকলো গুণেৰে ডালিমী বেজবৰুৱাৰ চিন্তাধাৰাৰ প্ৰতীক বা মানস প্ৰতিমা হৈ উঠিছে। তাৰপিছত 3 নম্বৰত দিয়া আছে, তলৰ প্ৰথম মেঘ টুকুৰাত থকা শব্দবোৰৰ অৰ্থ দ্বিতীয় মেঘ টুকুৰাত দিয়া আছে। শব্দবোৰৰ অৰ্থ বাছি উলিয়াই লিখা, প্ৰয়োজন হ'লে অভিধানৰ সহায় লোৱা। তো ইয়াত প্ৰথম মেঘ টুকুৰাত শব্দৰ অৰ্থবিলাক এই দ্বিতীয় মেঘ টুকুৰাত আছে। তো তোমালোকক ইয়াৰ পৰা বাছি উলিয়াব লাগে। তো ইয়াত হেঁপাহ, ইয়াৰ অৰ্থ হ'ল, হেঁপাহৰ অৰ্থ হ'ল কি? হাবিয়াস। তো ইয়াৰ অৰ্থ হ'ব হাবিয়াস, হেঁপাহৰ অৰ্থ হ'ল হাবিয়াস। তাৰপিছত সাৰ্থক, সাৰ্থকৰ অৰ্থ হ'ব সফল। তাৰপিছত সাইলাখ, ইয়াৰ অৰ্থ হ'ব সদৃশ, ইয়াৰ অৰ্থ হ'ব সদৃশ। তাৰপিছত প্ৰতিমা, ইয়াৰ অৰ্থ হ'ব মূৰ্তি। তাৰপিছত ক্ৰোটিৰ অৰ্থ হ'ব দোষ, তাৰপিছত অনুপ্ৰাণিতৰ অৰ্থ হ'ব উৎসাহিত। তো তোমালোকৰ যদি তাত অসুবিধা হয় তোমালোকে ইয়াৰ পৰা লিখিব পাৰা, হেঁপাহ ইয়াৰ অৰ্থ হ'ব হাবিয়াস, সাৰ্থক ইয়াৰ অৰ্থ হ'ব সফল, সাইলাখ ইয়াৰ অৰ্থ হ'ব সদৃশ আৰু প্ৰতিমা ইয়াৰ অৰ্থ হ'ব মূৰ্তি। তাৰপিছত ক্ৰোটি ইয়াৰ অৰ্থ হ'ব দোষ, অনুপ্ৰাণিত ইয়াৰ অৰ্থ হ'ব উৎসাহিত। ইয়াৰ অৰ্থ হ'ব গৰুৰ পক্ষী। তাৰপিছত গৰুণ্ডু ইয়াৰ অৰ্থ হ'ল গৰুৰ পক্ষী। তাৰপিছত 4 নম্বৰত দিয়া আছে, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। তো ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে, প্ৰথম অসমীয়া কথা ছবিখনৰ নাম কি? তো উত্তৰত তোমালোকে লিখিবা, প্ৰথম অসমীয়া কথা ছবিখনৰ নাম হ'ল জয়মতী। তাৰপিছত কুৱেশ্যন খত দিয়া আছে, জয়মতী কথা ছবিখন কিমান খ্ৰীষ্টাব্দত মুক্তি লাভ কৰিছিল? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা,
জয়মতী কথাছবিখন 1935 খ্ৰীষ্টাব্দত মুক্তি লাভ কৰিছিল। তাৰপিছত কুৱেশ্যন গত দিয়া আছে জয়মতী কথাছবিখন কোনে নিৰ্মাণ কৰিছিল? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা জয়মতী কথাছবিখন জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰিছিল। বেজবৰুৱাই জয়মতী কথাছবিখন উদ্বোধন কৰিবলৈ কোন ঠাইৰ পৰা আহিছিল? তো উত্তৰত তোমালোকে লিখিবা বেজবৰুৱাই জয়মতী কথাছবিখন উদ্বোধন কৰিবলৈ সম্বলপুৰৰ পৰা আহিছিল। তাৰপিছত কুৱেশ্যন ওৱত দিয়া আছে বেজবৰুৱাৰ কোনখন নাটকৰ আধাৰত জয়মতী কথাছবিখন নিৰ্মাণ কৰা হৈছিল? তো উত্তৰত তোমালোকে লিখিবা বেজবৰুৱাৰ জয়মতী কুঁৱৰী নাটকৰ আধাৰত জয়মতী কথাছবিখন নিৰ্মাণ কৰা হৈছিল। তাৰপিছত 5 নম্বৰত দিয়া আছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। তো ইয়াৰ কোৱা নম্বৰ কুৱেশ্যনটো হৈছে জয়মতী ফিল্মৰ ডালিমী চৰিত্ৰটিয়ে বেজবৰুৱাৰ সপোন কেনেদৰে দিঠক কৰিলে? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা লক্ষ্মীনাথ বেজবৰুৱাৰ নাটকখন সৰহভাগ মানুহে আৰু তেওঁলোকৰ চৰিত্ৰ ঐতিহাসিক, কিন্তু ডালিমী সম্পূৰ্ণৰূপে তেওঁৰ মানস প্ৰতিমা। তেওঁৱে কেতিয়াও ভবা নাছিল যে ডালিমীক তেওঁৰ মানসপটৰ বাহিৰে কেতিয়াবা ইহজনমত দেখিবলৈ পাব, কিন্তু জয়মতী ফিল্মৰ ডালিমীয়ে তেওঁৰ সপোন দিঠক কৰিলে। কুৱেশ্যন খত দিয়া আছে অসমৰ ফিল্ম ইণ্ডাষ্ট্ৰী সম্পৰ্কে বেজবৰুৱাৰ মত কেনেধৰণৰ আছিল? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা বেজবৰুৱাই বিশ্বাস কৰিছিল যে অসমত অসমীয়াৰ দ্বাৰাই এক নবীন শিল্পৰ আৰম্ভণি হৈছে। তেওঁ ফিল্ম সম্বন্ধে আশাবাদী আছিল যদিও বিভিন্ন মত থাকিব পাৰে বুলি তেওঁ স্বীকাৰ কৰিছিল। কুৱেশ্যন গত দিয়া আছে বেজবৰুৱাই কি কাৰণত জয়মতী কথাছবিখন সফল হৈছে বুলি উল্লেখ কৰিছে? তো উত্তৰত তোমালোকে লিখিবা 1. নাটকখনৰ কাহিনী চৰিত্ৰ বেজবৰুৱাৰ মনস্পটৰ সৈতে মিল খাইছে। 2. অভিনেতা অভিনেত্ৰীৰ অভিনয় প্ৰভাৱশালী। 3. জ্যোতিপ্ৰসাদৰ ধন শিক্ষা আৰু শিল্প সচেতনতাই ফিল্মখনক সাৰ্থক কৰিছে। 4. অসমীয়াৰ দ্বাৰাই অসমীয়াৰ বাবে ফিল্ম নিৰ্মাণ হৈছে। 6 নম্বৰত দিয়া আছে কোনে কাক কৈছিল লিখা। তো ইয়াৰ ক নম্বৰত কি কৈছে অসমত অসমীয়াৰ দ্বাৰাই আগেয়ে নোহোৱা নোপোজা এনে এটা কাৰ্য চাবলৈ মোৰ বৰ হেঁপাহ হৈছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা লক্ষ্মীনাথ বেজবৰুৱাই নৰেন বৰদলৈ কৈছিল। তাৰপিছত খত দিয়া আছে ফিল্ম সম্বন্ধে নানা মুনিৰ নানা মাত। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা নৰেন বৰদলৈয়ে লক্ষ্মীনাথ বেজবৰুৱাক কৈছিল। তাৰপিছত কুৱেশ্যন গত দিয়া আছে এই বুঢ়াৰ এই আশা পূৰ্বে হ'বনে নহয়? কি কৈছে এই বুঢ়াৰ এই আশা পূৰ্ণ হ'বনে নহয় ঈশ্বৰে জানে। ইয়াৰ উত্তৰত তোমালোকে লিখিবা লক্ষ্মীনাথ বেজবৰুৱাই নিজকে কৈছিল। তাৰপিছত 7 নম্বৰত দিয়া আছে গৰুণ্ডৰ উৰাও দেখি টিপচিয়ে যদি ভাবে যে মই তেনেকৈ উৰিব নোৱাৰো, যেতিয়া টিপচি উৰাও মাৰি লোকৰ হাতীয়তৰ পাত্ৰ নহওঁ, তেন্তে টিপচিয়ে ভুল কৰিব। শিক্ষকৰ সহায় লৈ কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা এই উক্তিৰ দ্বাৰা লক্ষ্মীনাথ বেজবৰুৱাই কৈছে যে প্ৰত্যেক মানুহৰ নিজৰ ক্ষমতা আগ্ৰহ আৰু সীমাবদ্ধতা থাকে, সেইকাৰণে নিজকে আনৰ লগত তুলনা নকৰাকৈ নিজৰ গুণ আৰু সীমাবদ্ধতাৰ ভিতৰত কাম কৰি আগবঢ়াই যোৱা উচিত। আনৰ গুণ বা সফলতাৰ লগত নিজৰ তুলনা কৰাটো উচিত নহয়। তুলনাই মনোবল কমায়, কিন্তু যদি আপুনি নিজৰ আগৰ অৱস্থাৰ লগত নিজক তুলনা কৰে তেন্তে আপুনি সঁচাকৈয়ে উন্নতি কৰিব পাৰে। সেয়াই নিজৰ কামত মন দি আগবঢ়াটো বেছি যুক্তিসংগত আৰু শান্তিৰ পথ। তাৰপিছত 8 নম্বৰত দিয়া আছে সাক্ষাৎকাৰটো কোনখিনি কথা তোমাৰ ভাল লাগিছে আৰু কিয় ভাল লাগিছে দলত আলোচনা কৰা।
তো উত্তৰত তোমালোকে লিখিবা সাক্ষাৎকাৰটোৰ ভিতৰত মই যি কথাবোৰ পঢ়ি ভাল পাইছ তাৰ ভিতৰত আটাইতকৈ অধিক ভাল লগা অংশ হ'ল যেতিয়া ব্যক্তিয়ে নিজৰ জীৱনৰ সংগ্ৰাম আৰু পৰিশ্ৰমৰ বিষয়ে সঁচা কথাবোৰ আগবঢ়াইছিল। এই অংশত তেওঁ কৈছিল যে কোনো কাম আৰম্ভ কৰোঁতেই বাধাসমূহ থাকে, কিন্তু মনোবল আৰু নিষ্ঠা থাকিলে সেই বাধাবোৰ পাৰ হৈ সফলতা লাভ কৰিব পাৰি। এই কথাবোৰ শুনি মোৰ ভিতৰত আত্মবিশ্বাস আৰু অনুপ্ৰেৰণা জাগি উঠিছিল। তাৰপিছত ভাষা অধ্যয়নত 9 নম্বৰত দিয়া আছে কি ওপৰৰ উদাহৰণটোৰ অৰ্থগত বিচাৰ কৰি তলত দিয়া শব্দবোৰৰ শুদ্ধ উত্তৰ বা শুদ্ধ ৰূপটো লিখা। তো ইয়াত দিয়া আছে ধৰণ, এইটো ইয়াৰ শুদ্ধ ৰূপ হ'ব এনেদৰে ধৰণ। তাৰপিছত মৰণ, ইয়াৰ শুদ্ধ ৰূপটো হ'ব মৰণ, ইয়াৰ লাষ্টত কি মূৰ্ধন্য হ'ব। বিশেষণ, এইটো বিশেষণ, লাষ্টত কি মূৰ্ধন্য হৈছে সববিলাকত। ভাষণ, ভীষণ, এইটো ভীষণ, লাষ্টত ইয়াত দন্তন্য আছে, ইয়াত মূৰ্ধন্য হ'ব। মসৃণ, এইটো মসৃণ হ'ব, লাষ্টত খালি মূৰ্ধন্য, দন্তন্যৰ সলনি মূৰ্ধন্য হ'ব। তাৰপিছত এইটো মৃণাল, এইটো হ'ব মৃণাল, এইটো মাজত দন্তন্য আছে, ইয়াত মূৰ্ধন্য হ'ল।